সমাগত পঞ্চায়ত নিৰ্বাচন বিভিন্ন ৰাজনৈতিক দলৰ আৰম্ভ হৈছে কুচকাৱাজ গহপুৰৰ বিজেপি মিত্ৰজোঁটৰ সন্মিলনীত গণশক্তি অসমে আজি ৰজাবাৰী ৰাজহুৱা ভৱনত এখনি সংবাদমেল অনুষ্ঠিত কৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ গহপুৰৰ দক্ষিণ অঞ্চলৰ ৮খনকৈ পঞ্চায়তৰ বিষয়ববীয়াৰ লগতে ৪গৰাকী জিলা পৰিষদৰ সদস্য উপস্থিত থাকে এই সংবাদমেলত লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ৩৫জনীয়া নিৰ্বাচনী কমিটি গঠন কৰে এই নিৰ্বাচনী কমিটিখনৰ সভাপতি হিচাপে নিৰ্বাচিত হয় হেমজিৎ পাটগিৰি সংবাদমেলত বিভিন্নজনে পঞ্চায়ত নিৰ্বাচনক লৈ কেনেদৰে আগবাঢ়িব পাৰিব সেই লৈ বিজেপি মিত্ৰজোঁটৰ সন্মিলনীত গণশক্তি অসমৰ লগত আলোচনাত মিলিত হয় জয় জয়তে গহপুৰ সমষ্টিবাসী ৰাইজৰ লগতে 11 নং লোহিতমুখ জিলা পৰিষদ সমষ্টিৰ জিলা পৰিষদৰ ভোটাৰ ৰাইজক আমি সৰ্বপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা লগতে ৰাজনৈতিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমি মিত্ৰজোঁটৰ এটা যুটীয়া বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ আগন্তুক 2 মে তাৰিখে যিহেতু অসমত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ কাৰণে আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDAৰ আমি অসম গণ পৰিষদ সন্মিলিত গণশক্তি অসম 11 নং লোহিতমুখ জিলা পৰিষদৰ আমি এখনি পূৰ্ণাংগ শক্তিশালী ৩৫জনীয়া এক নিৰ্বাচনী সমিতি আমি গঠন কৰা হ'ল আৰু সেই সমিতিৰ সভাপতি হিচাপে মই আজি লোহিতমুখ 11 নং লোহিতমুখ জিলা পৰিষদৰ সমূহ ৰাইজ আৰু ভোটাৰ ৰাইজক আমি বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে আগন্তুক 2 মে যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই 2 মে তাৰিখে দলমত নিৰ্বিশেষে সকলোৱে সেই ভাৰতীয় জনতা পাৰ্টিৰ যি বিজয় ধাৰা যি উন্নয়নৰ ধাৰা সেই ধাৰা শক্তিশালী কৰিবৰ কাৰণে আগন্তুক 2 মে তাৰিখে দলমত নিৰ্বিশেষে সকলোৱে পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাব বুলি আমি সৰ্বপ্ৰথমে ভোটাৰ ৰাইজক আৰু 11 নং লোহিতমুখ জিলা পৰিষদৰ ভোটাৰ ৰাইজক আমি বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে আমি ৰাইজক জনাব বিচাৰোঁ আহ্বান জনাইছোঁ যে যিহেতু কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ অসমত সকলোৰে পৰিচিত মৰমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে আৰু সেই দুইটা কেন্দ্ৰ আৰু ৰাজ্যৰ দুইটা চৰকাৰক শক্তিশালী কৰিবৰ কাৰণে ৰাইজে বিপুল ভোটত আগন্তুক পঞ্চায়ত নিৰ্বাচনত সকলো প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৱাৰ্ড সদস্যগৰাকীৰ পৰা ধৰি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা ধৰি জিলা পৰিষদৰ যি আমাৰ গহপুৰ সমষ্টিৰ 4টাকৈ জিলা পৰিষদৰ প্ৰাৰ্থী আছে সেই সকলোকে বিপুল ভোটত জয়যুক্ত কৰাব বুলি আমি আমাৰ ফালৰ পৰা আজি ৰাইজক আহ্বান আৰু অনুৰোধ জনালোঁ নিশ্চিতভাৱে আমি দেখিবলৈ পাইছোঁ যে দলৰে একাংশ কৰ্মীয়ে এটা বিদ্ৰোহ আক্ৰোশ প্ৰকাশ কৰি দলৰ বিপৰীতে তেখেতসকলে নমিনেশ্যন দাখিল কৰিছে বিশেষভাৱে 11 নং লোহিতমুখ জিলা পৰিষদত এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা তেখেত সক্ৰিয় কাৰ্যকৰ্তা আছিল কিন্তু তেখেতে টিকেটৰ পৰা বঞ্চিত হোৱাৰ পিছত তেখেতে নিৰ্দলীয়ভাৱে নমিনেশ্যন পত্ৰ দাখিল কৰিছে আমি তেখেতক ইতিমধ্যে কথা পাতিছিলোঁ বিশেষভাৱে মই নিজে গৈ পেলাই তেখেতক কথা পাতিছিলোঁ MLA মহোদয়ে পঠিয়াইছিলে কিন্তু তেখেতে অমান্তি হ'ল আৰু তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰত্যক্ষভাৱে কিন্তু আমি তাক প্ৰতিহত কৰিবৰ কাৰণে আমি বিশেষ তেনেকুৱা ধৰণৰ আমি শংকিত হোৱা নাই যিহেতু ৰাইজ উন্নয়নৰ পক্ষত আছে ৰাইজ বিজেপি মিত্ৰজোঁটৰ পক্ষত আছে 100% আমি আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনত আমাৰ মনোনীত যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলক আমি বিপুল ভোটত জয়যুক্ত কৰাব পাৰিম আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ এই ৰজাবাৰী ৰাজহুৱা ভৱনত আমি একত্ৰিত হৈছোঁ ইয়াত আমাৰ জাতীয় সংগঠন আটাইকেইটা সংগঠনৰ দলীয় কাৰ্যকৰ্তাসকল আছে ৰাজ্যিক পৰ্যায়ৰ জিলা পৰ্যায়ৰ আৰু আমাৰ মণ্ডল পৰ্যায়ৰ আটাইকেইটা সংগঠনৰে আটাইকেইটা পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰপুখুৰী মণ্ডল আৰু পূব ছয়দহ মণ্ডলৰ সন্মানীয় বিষয়ববীয়াসকলৰ লগত আমি যুটীয়াভাৱে বহি আমি আগন্তুক যি পঞ্চায়ত ইলেকশ্যন আহি আছে তাৰ কাৰণে আমি কিছু কথা আলোচনা কৰি আৰু এখন শক্তিশালী কমিটি আমি আমাৰ জিলা পৰিষদৰ ভিত্তিত এখন শক্তিশালী কমিটি আমি ইতিমধ্যে গঠন কৰিছোঁ আৰু সেই কমিটিৰ
সভাপতি ইতিমধ্যে আমাৰ কাষত বহি আছে তেখেতে এটা সবল শক্তি হাতত লৈ পেলাই আগুৱাই যাম বুলি এটা প্ৰতিজ্ঞাবদ্ধ আজি আমি ইয়াতে হৈছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত আমি আচলতে যিসকল নিৰ্দলীয়ভাৱে উঠিছে আমি শংকিত হোৱা নাই কাৰণ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ নীতি আদৰ্শ একো নাজানে যাৰ কাৰণে তেওঁলোকক এতিয়া সমূহ ৰাইজে অন্তৰৰ পৰা আঁতৰাই দিছে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ প্ৰতি যাৰ আদৰ্শ আছে যাৰ দলটোৰ প্ৰতি থকা আস্থা বিশ্বাস আছে তেওঁলোকে কেতিয়াও নিৰ্দলীয় বা তেনেধৰণৰ বিৰূপ মন্তব্যৰে আমাৰ পৰা আঁতৰি যাবলৈ সাহস নকৰে গতিকে তেওঁ নীতি আদৰ্শ মানুহেই নহয় গতিকে তেওঁক আমি পৰাজিত কৰাটো আমাৰ কাৰণে আমাৰ দলৰ কাৰণে এটা সামান্য কথা গতিকে আমি কোনো শংকিত হোৱা নাই কেৱল আমি নিষ্ঠা আকাৰে আমি সততাত থাকি আমাৰ দলটো আগুৱাই যোৱাত ৰাইজে আমাক সহযোগিতা আগবঢ়াব ইয়াৰ মূল কাৰণ অসমৰ যি উন্নয়ন এই উন্নয়নৰ ধাৰা ইতিমধ্যে গ্ৰাছৰুট লেভেলৰ পৰা ওপৰলৈকে সকলোৱে গম পাইছে আৰু সকলোৱে পূৰ্ণ সহযোগিতা আমাক আগবঢ়াইছে আমি আশা ৰাখিছোঁ এই সহযোগিতাই আমি বিজয় ধ্বনি উৰাবলৈ আমি সক্ষম হ'ম ইতিমধ্যে আমাৰ জিলা পৰিষদ নিৰ্বাচনী সমিতি আজি গঠন হৈছে আমি অনুভৱ কৰোঁ অসমত বিৰোধী শূন্য দুই এটা জেগাত MP জিকিছে কিবা কাৰণত জিকিছে কিন্তু বাকী যিবিলাক লোকেল স্থানীয় নিৰ্বাচন নিকায় নিগমৰ সেইবিলাক ক'তো তেওঁলোকে আগবাঢ়িব পৰা নাই আৰু ইতিমধ্যে বহু প্ৰাৰ্থী ইতিমধ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থী উইনাৰ হৈছে আমাৰ জিলা পৰিষদৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী প্ৰত্যক্ষভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও ইয়াতে কোনো তেনে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে যিহেতু আমাৰ অঞ্চলবিলাক পিছপৰা অঞ্চল আছিল এটা সময়ত আৰু 70 বছৰে যিবিলাক কাম হোৱা নাছিল বা আমাৰ মিত্ৰ শক্তিৰ লগত থকা গণশক্তি বা আমাৰ জাতীয় মিচিং জাতীয় সংগঠনসমূহে দীৰ্ঘদিনীয়া যিখিনি দাবী উত্থাপন কৰি আহিছিল বিগত চৰকাৰসমূহে কোনো গুৰুত্ব দিয়া নাছিল যাৰ কাৰণে NDA চৰকাৰে আজি বিভিন্ন ধৰণৰ আমাক মানে আমাৰ দাবীবিলাকৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে আৰু আমাৰ কিছু পাব লগা আছে গতিকে আমি মিত্ৰজোঁটত আন্তৰিকতাৰে খুব বন্ধুত্ব বুলি নহয় একেবাৰে একাত্ম হৈ আমি পঞ্চায়ত নিৰ্বাচন বিশেষকৈ মিচিং অট'নমাছ কাউন্সিল এলেকাত আমি খেলিছোঁ গহপুৰৰ পৰা অৰুপ ভূঞাৰ ৰিপৰ্ট AIPL লাইভ 24/7